অ্যাকশন। অনামিকা, তোমাৰ কথা ভাবিলেই যেন মোৰ বুকুত নামে এজাক প্ৰেমৰ বৰষুণ। ঐ কি কৰিছ ইয়াত? নাই দাদা, অলপ শ্বুটিং কৰি আছোঁ। মানে আমাৰ হেল্ল' আলগা চেনেলৰ আমি এখন শ্বৰ্ট ফিল্ম বনাই আছোঁ, পাগল। কিন্তু প্ৰায়ভাগ মানুহে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নোখোজে, শ্বেয়াৰ কৰিব নোখোজে। আচলতে ছাবস্ক্ৰাইব তেনেকৈ খুজি লোৱা বস্তু নহয়। তোমালোকে ভালদৰে কৰি থকা নিশ্চয় ভাল হ'ব। দিয়া বাৰু, এতিয়া মই আহোঁ। ঠিক আছে। অঁ ৰ'বা, তোমালোকৰ চেনেলটোৰ নাম কি আছিল? দাদা হেল্ল' আলগা। দিয়া ঠিক আছে, দিয়া মই ছাবস্ক্ৰাইব কৰি দিম। ঠিক আছে। শুনিলি ধনজিৎ, দাদাজনে কি কৈ গ'ল? আমাৰ ভালদৰে কল। দিয়া আৰম্ভ কৰ। শ্ৰদ্ধা ৰাইজ, এয়া আপোনালোকৰ মাজত আহি উপস্থিত হৈছেহি জনপ্ৰিয় নেতা প্ৰশান্ত চলিহা। তেখেতে আপোনালোকৰ সন্মুখত নিৰ্বাচনী ভাষণ দাঙি ধৰিব। সেয়েহে সমূহ ৰাইজৰ উপস্থিতি শ্ৰদ্ধাৰে কামনা কৰিছোঁ। পৰম শ্ৰদ্ধা ৰাইজ, আগন্তুক বিধানসভা নিৰ্বাচন সমাগত। আমাৰ সমষ্টিত এজন যোগ্য নেতা বিচৰা আপোনালোকৰ দায়িত্ব। আৰু আপোনালোকে যদি সেই যোগ্য নেতাজন মোক বুলি ভাবে, এইবাৰ আগন্তুক বিধানসভা নিৰ্বাচনত মোক মটৰ চাইকেলৰ সহিত ভোট দি বিপুল ভোটত জয়যুক্ত কৰে যেন। আপোনালোকৰ এটা এটা সমস্যা মই সমাধান কৰিম। ৰাস্তা ঘাট, বিজুলী বাতি, খোৱা পানী, আপোনালোকৰ এটা এটা সমস্যা মই সমাধান কৰিম। ৰাইজ, আপোনালোকক আজি মই কথা দিলোঁ, এইবাৰ বিপুল ভোটত মোক জয়যুক্ত কৰক। তাৰপিছত মই আপোনালোকক গৃহ দিম। আপোনালোকৰ বানপানী সমস্যা প্ৰতি বছৰে আপোনালোকে যিহেতু ভোগে, সেয়েহে এইবাৰ মোক জয় কৰিলে মই সম্পূৰ্ণকৈ এই অঞ্চলৰ মাথাউৰি নিৰ্মাণ কৰিম, মূল্য বৃদ্ধি ৰোধ কৰিম। আৰু আমাৰ এই ৰাজ্যত হৈ থকা অপৰাধ, দুৰ্নীতি আৰু ধৰ্ষণ কাণ্ড আমি সম্পূৰ্ণৰূপে নিৰ্মূল কৰিম। গতিকে ৰাইজ, অহা 30 তাৰিখৰ বিধানসভা নিৰ্বাচনৰ দিনাখন আপোনালোকে মোক মটৰ চাইকেলৰ ছবিত ভোট দি বিপুল ভোটত জয়যুক্ত কৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ। প্ৰশান্ত চলিহা জিন্দাবাদ। জিন্দাবাদ, প্ৰশান্ত চলিহা জিন্দাবাদ। জিন্দাবাদ, জিন্দাবাদ। আরে মিছা কথা, এইবোৰ ভুৱা প্ৰতিশ্ৰুতি। আমাৰ এইখন দেশত কেতিয়াও দুৰ্নীতি ব্যভিচাৰ কেতিয়াও আঁতৰ নহয়। আৰে ৰক্ষকাই যেতিয়া ভক্ষকৰ ভূমিকা লয়, দেশ ভাল হ'ব ক'ৰ পৰা? আৰে দেশৰ উন্নতি হ'ব ক'ৰ পৰা? ইলেকশ্যনৰ আগত মিছা প্ৰলোভন দি পিছত সকলো পাহৰি যায়। নাই নামাৰিবা মোক, নামাৰিবা মোক। মই পাগল নহয়। এই পৃথিৱীখনেই মস্ত পাগল। এই পৃথিৱীখনেই মস্ত পাগল। ইহঁত পাগল। মই পাগল নহয়। কোনেও মোক শান্তিৰে শুব নিদিয়ে, মোক কোনেও খাব নিদিয়ে, মোক সকলোৱে মাৰধৰ কৰে। ইমান নিষ্ঠুৰ তোমালোক। চাকচোন বাইদেউ, কিয় মাৰি পেলালে সিহঁতে মোৰ ল'ৰাটোক? কি ভুল কৰিছিল মোৰ ল'ৰাটোৱে? তাৰ উপাৰ্জনেৰে এই ঘৰখন চলাই আছিল। এতিয়া কোনে ল'ব আমাৰ দায়িত্ব? কেনেকৈ চলিব এই পিতৃ মাতৃহাল? কিয় মাৰি পেলালে? কোনে দায়িত্ব ল'ব আমাৰ আজিৰ পৰা? কোনেও দায়িত্ব নলয়। কান্দি একো লাভ নাই।
তহঁতৰ এই চকু পানী হত্যাকাৰীয়ে কেতিয়াও বুজি নাপায়। কিয় কিয় এনেকুৱা কৰিলি? কিমান আশা কৰি মোৰ ছোৱালীজনীক লোকৰ ঘৰলৈ উলিয়াই নিছিলোঁ, বিয়া হৈ তাই সুখত থাকিব বুলি। কিন্তু তহঁতে যৌতুকৰ কাৰণে মোৰ 6 মহীয়া অন্তঃসত্ত্বা ছোৱালীজনীক মাৰি পেলালি। তহঁতক যৌতুক লাগে যদি আগতে নকলি কিয় তাইৰ হাঁহিবোৰ চিৰদিনৰ কাৰণে তহঁতে কাঢ়ি লৈ গলি? ইমান দুখ মই কেনেকে সহ্য কৰো ভগৱান, কেনেকৈ সহ্য কৰো মাজনে। নেকান্দিবি খুৰী, কান্দিলে জানো কিবা লাভ হ'ব? সেই পৃথিৱীখনত দিনক দিনে মানৱতা নোহোৱা হৈ গৈছে, মানুহবোৰ অমানুহ হৈ পৰিছে। সেই যৌতুকৰ বাবে বোৱাৰীক হত্যা কৰা এনে ঘৃণনীয় নিন্দনীয় কাণ্ডক এই সমাজৰ লগতে এই পাগলেও গৰিহণা দিও। এই কাণ্ড সংঘটিত কৰা মানুহবোৰ মানুহ নহয়, ইহঁত কাপুৰুষ। এই কাপুৰুষবোৰক ভগৱানে কেতিয়াও ক্ষমা নকৰে, কেতিয়াও ক্ষমা নকৰে। তহঁতে মোক কেনেকৈ অত্যাচাৰ কৰিছ? খনিয়াৰে লগ লাগি মোক এইখন ঘৰত থাকিব নিদিয়া হৈছে। সৰুৰ পৰা তহঁতক তুলি তালি ডাঙৰ দীঘল কৰিলোঁ, এতিয়া খনিয়াজনীৰ কথা শুনি মোক থাকিবলৈ নিদিয়া হৈছে। লোকৰ ঘৰত কাম কৰি তোক পঢ়ুৱালোঁ আৰু তই আজি মোক এনেকুৱা কৰিলি হা? হে ভগৱান, এতিয়া মই কলৈ যাম? এই বৃদ্ধ অৱস্থাত মই ক'ত থাকিম? কোনে মোক আশ্ৰয় দিব? মই বেলেগৰ ঘৰত কাম কৰিও খাম, কিন্তু তহঁতে ভালে থাকিবি। ক'ত থাকিবি এই বৃদ্ধা অৱস্থা? মোৰ দৰে ৰাস্তাই ঘূৰি ফুৰিব লাগিব, নহ'লে বৃদ্ধাশ্ৰমত থাকিব লাগিব। ইয়ানে সন্তান থাকেনে যি সন্তানে বৃদ্ধকালত পিতৃ মাতৃক চিনি নাপায়? এনে সন্তানবোৰ হৈছে মোতকৈও বেছি পাগল। কি পাপ কৰিছিল, কাৰ কি অন্যায় কৰিছিল মোৰ ছোৱালীজনীয়ে? কিহৰ বাবে তাই আজি ধৰ্ষণৰ বলি হ'বলগীয়া হ'ল? কোনে নেৰি দিব মোৰ ছোৱালীজনীক? হেৰ নৰপিশাচবোৰ, তহঁতে এবাৰো ভাবি নাচালি মোৰ ছোৱালীজনীৰ ভৱিষ্যতৰ কথা? হে ভগৱান, নেই দিয়া মোৰ ছোৱালীজনী, নেই দিয়া। দোষীয়ে যাতে উচিত শিক্ষা পায়, উচিত শিক্ষা পায়। বহুত দুখ লাগিলে খুৰা এই ধৰ্ষণকাৰীবোৰৰ কথাবোৰ শুনি। সিহঁতৰ ঘৰত জানো মা ভনী নাই? এই বহুত দলিলত ধৰ্ষণকাৰীবোৰক ফাঁচি দিব লাগে, ফাঁচি। সঞ্জয়, এই আমাৰ ঘাট যে এজন যে পাগল ঘূৰি আছে, দেখিছানে? মই কালি আৰু পৰহি দেখিছোঁ, চকতে ঘূৰি আছে। অমিয়, সি হেনো বোলে আগতে বোলে পাগল নাছিল, মই শুনিছোঁ। সি হেনো আগতে হে ভগৱান, সকলো শেষ কৰি নিলে বলিয়া বাদে। খেতি বাতি গৰু ছাগলী সকলো উটুৱাই দিলে। আজি যদি মথাৰটো মেৰামতি কৰিলহেঁতেন, এনেকুৱা বিলাই বৃত্তি নহ'লহেঁতেন। হ'ব খুৰা, আপুনি চিন্তা কৰি নাথাকিব। মই আপোনালোকৰ সহায়ৰ বাবে উপায়ুক্তক দৰখাস্ত কৰিছোঁ। আপোনালোকৰ থকা খোৱাৰ বাবে
আমাৰ স্কুলত আশ্ৰয়ৰ শিবিৰৰ ব্যৱস্থা কৰিছোঁ। হ'ব বাপা, তোমালোক উদীয়মান যুৱক আগবাঢ়ি অহাৰ কাৰণে ভাল লাগিল। ভৱিষ্যত প্ৰজন্মই তাত নাই তোমালোকৰ আদৰ্শ ল'ব পাৰে। অবিনাশ, ক'লৈ যোৱা? নাই দেউতা, অলপ বাহিৰলৈ যাওঁ। বোপাই, তই এনেদৰে সমাজৰ কামত লাগি থাকিবি নেকি? নিজৰ ভৱিষ্যতৰ কথাও তই বেছি চিন্তা কৰিব লাগে। আজিকালি সমাজত ভাল কাম কৰাৰ কোনো মূল্য নাই। হ'ব দেউতা, মই একো বেয়া কাম কৰা নাই নহয়। এই সমাজত ঘটি থকা অনৈতিক কাৰ্য মই প্ৰতিবাদহে কৰিছোঁ। প্ৰতিবাদ আৰু কিমান কৰিবি? আজিৰ জগতত জানো প্ৰতিবাদৰ কোনোবাই মূল্য দিব? সেই কথাটো তই জানো ভালদৰে অনুভৱ কৰিছ? কিন্তু দেউতা, ন্যায় নোপোৱাসকলক মই ন্যায় দিবই লাগিব। আপুনিতো জানেই দেউতা, আজিৰ এই সমাজখনত দুৰ্নীতি দিনক দিনে বাঢ়ি গৈ আছে। চাৰিওফালে কেৱল লুণ্ঠন, চিণ্ডিকেট, কলাধন, ড্ৰাগছ, গাঞ্জা, মদ এইবিলাক দিনক দিনে বাঢ়ি গৈ আছে দেউতা। ধৰ্ষণ, নাৰী নিৰ্যাতন, এই অপকৰ্মৰ বিৰুদ্ধে প্ৰতিবাদ নকৰিলে কোনে কৰিব দেউতা? আমি যুৱ প্ৰজন্ম দেউতা, এই অপকৰ্মবোৰৰ বিৰুদ্ধে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰি আমি এইবোৰ বন্ধ কৰিব লাগিব দেউতা। এৰা, ঠিকেই কৈছ। চাবি আকৌ, এইবোৰ কৰি থাকোঁতে তই যাতে নিজেই বিপদত নপৰ, সেই কথাটো তই লক্ষ্য কৰিছিল। মই এতিয়া আহোঁ দেউতা। গাঁও উন্নয়ন সমিতিৰ সম্পাদক হোৱাৰে পৰা মোৰ কামৰ ভিৰ বাঢ়ি গৈছে। পাইছোঁ যোৱা। দিনক দিনে আমাৰ গাঁওখনত ড্ৰাগছৰ আসক্তৰ সংখ্যা বাঢ়ি গৈ আছে। কিন্তু এই মালবোৰ আহে ক'ৰ পৰা? শুনিছোঁ এই মুক্তাৰ আৰু আব্বাছ নামৰ ল'ৰা দুজনে আমাৰ গাঁৱত ড্ৰাগছৰ ব্যৱসায় চলাই আছে। মই এতিয়াই পুলিচক ফোন কৰি জনাম। বছ, যোৱাকালি আমাৰ 1 কোটি টকা মাল কৰি থাকে। বছ, মই এনে শুনিব পাইছোঁ এইবিলাক কাম ৰুক্মিণী গাঁৱৰ অবিনাশে এনে কৰিছে। আমাৰ এই ধান্দাৰ কথা কি এনে পুলিচক খবৰ দিছে? অবিনাশ? কোন এই অবিনাশ? আমাৰ এই ঠাণ্ডাত যদি কোনোবাই হেঙাৰ হৈ থিয় দিয়ে, আমি তাক এই পৃথিৱীৰ পৰা আঁতৰাই পেলাব লাগিব। হেল্ল'। অঁ অবিনাশ, হয়, ময়ে অবিনাশ। তুমি এইবোৰ কি কৰিছা? আজিৰ দিনত অন্যায় আৰু দুৰ্নীতিৰ বিৰুদ্ধে প্ৰতিবাদ কৰি কোনো মূল্য নাই। কি পাবা তুমি এইবোৰ কৰি? মোৰ লগত হাত মিলা, মই তোমাক মানুহ বনাই দিম। কিন্তু আপুনি জানিব মন আছে যদি কালি দিনৰ 11 বজাত ফাৰ্ম হাউচলৈ আহিবা। আজিকালি আৰক্ষীয়ে এইবিলাকৰ অভিযান তীব্ৰতৰ কৰি তুলিছে, গতিকে সাৱধান। হ'ব বছ, মই এতিয়া যাওঁ। অঁ, আহা অবিনাশ, মই তোমাৰে অপেক্ষা কৰি আছিলোঁ। তুমি মোৰ লগত হাত মিলোৱা আৰু উচিত মূল্য লাভ কৰা। আপুনিতো এইখন সমাজৰ এজন গুণীমানী ভদ্ৰলোক। কি ক'বা অবিনাশ, সময়ে মানুহক সৎ আৰু নিষ্ঠুৰ কৰি তোলে। অভাৱে যেতিয়া চৰসীমা পায়গৈ, তেতিয়া মানুহে অনৈতিক কাৰ্য কৰিবলৈ বাধ্য হয়। আজিৰ দিনত নিজৰ লাইফষ্টাইল শক্তিশালী কৰিবলৈ হ'লে অধিক টকা লাগে, অধিক। ঘৃণ কৰোঁ আপোনাৰ সেই লাইফষ্টাইলক। আপোনালোক হৈছে একোজন মুখা পিন্ধা ভদ্ৰলোক। সভা সমিতিত আপোনালোকে ডাঙৰ ডাঙৰ ভাষণ দিব আৰু কাম কৰে এইবিলাক। আপোনালোকৰ কাৰণে উঠি অহা ল'ৰা ছোৱালীবোৰৰ জীৱন ধ্বংস হৈ গৈছে। আপোনালোকে সাপ হৈ ফুটিছে, বেজ হৈ জাৰিছে। আপোনালোকৰ এই কলা ব্যৱসায়ৰ কথা মই সকলো পুলিচক জনাম, এতিয়াই জনাম। কি তই মোৰ ওপৰত একশ্যন ল'বি? তাৰ আগেয়ে মই তোৰ মুখৰ মাত বন্ধ কৰি দিম। আব্বাছ, মুক্তাৰ, তহঁতে ইয়াৰ লগতে ইয়াৰ ঘৰখনো ধ্বংস কৰি পেলা।
বিৰুদ্ধে একশ্যন ল এতিয়া তই চিৰদিনৰ কাৰণে পগলা হৈ থাক মোৰ নামটোহে অমৃত দুৱাৰা কিন্তু মই সকলোতে বোৱাই দিম বিষৰ নিজৰ মোৰো এখন ঘৰ আছিল মোৰো এটা মন আছিল তহঁতে কিয় সকলো শেষ কৰি পেলালি মোৰ মা দেউতাকো মাৰি পেলালি অনামিকা তুমিও মোক আঁতৰি গুচি গ'লা নাই মই আৰু এনেদৰে থাকিলে নহ'ব আকৌ মোৰ প্ৰতিবাদী সত্তা জগাই তুলিব লাগিব সমাজৰ কাম কৰি মই কি পাৰোঁ মোৰ মা দেউতা মোৰ পেয়সী সকলোকে হেৰুৱাব লগা হ'ল কোনেও কাৰো বাবে ভাবিবৰ সময় নাই সকলোৱে নিজক লৈয়ে ব্যস্ত ক'ত হেৰাল মানৱতা আৰে কেতিয়া খোল খাব অন্ত সমাজৰ বন্ধ দুৱাৰ ৰাইজ আকৌ সাজু খবৰ হ'ল এই অন্যায় দুৰ্নীতিৰ বিৰুদ্ধে কৰি তুলিব লাগিব জংগী আন্দোলন শুন তহঁতে আমাৰ তেজ শুহি তহঁতে সাজিছা ৰাজ অট্টালিকা শুন পাখণ্ডহঁত সেইবাৰ এফালৰ পৰা আৰম্ভ কৰিম তহঁতৰ ধ্বংসযজ্ঞ অমানিশাৰ এন্ধাৰ আঁতৰি আকৌ আহিব নতুন প্ৰভাত গাব প্ৰভাতী পক্ষীয়ে নতুন গান দেশে বিদেশে উজ্বলাই তুলিব আই অসমীৰ মান জীৱনৰ শেষ ৰক্তবিন্দু থকালৈকে মই চিঞৰি কম জয় আই অসম জয় আই অসম জয় আই অসম মই পাগল নহয় নাই মই পাগল নহয় এই অবিনাশে ধৰিব এক নতুন অৱতাৰ বিনাশকাৰী অৱতাৰ